নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত লৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, যিহেতু লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ আৰু লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে 10,000 টকাকৈ। তো আপুনি 10,000 টকা পালেনে নাই? চৰকাৰী ঘৰলৈ আহিছে ভাল খবৰ। চৰকাৰী ঘৰৰ বাবে যিহেতু যিসকলে আবেদন কৰিছিলে সেইসকলৰ যিহেতু চৰকাৰী ঘৰত টকা সোমাইছে আৰু যিসকলে আবেদন কৰা নাই সেইসকলৰ যিহেতু নতুনকৈ যিহেতু চৰকাৰী ঘৰ দিয়া হ'ব আৰু চৰকাৰী ঘৰৰ বাবে প্ৰতিটো ঘৰতে যিহেতু ছাৰ্ভে কৰা হৈছে। তো আপোনাৰ ঘৰত ছাৰ্ভে টিম গৈছেনে নাই? তো সকলোখিনি সবিশেষ আজি এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইছ, আপোনালোকক যিটো প্ৰথমটো খবৰ দিব ওলাইছোঁ লাখপতি বাইদেউসকলৰ 10,000 টকা যিহেতু মুকলি হৈ গৈছে আৰু প্ৰতিগৰাকী মহিলাই যিটো লাভ কৰিছে 10,000 টকা। যোৱাকালি যিটো এই ধন মুকলি কৰা হৈছিলে আৰু চেক প্ৰদান কৰা হৈছিলে, তো কোনখন জিলাৰ পৰা চেক প্ৰদান কৰা হৈছিলে আপোনালোকক আজি এই সবিশেষ ইয়াত আপোনালোকক জনাব বিচাৰিছোঁ। তো প্ৰথমটো যিটো আপোনালোকক খবৰ দিব ওলাইছোঁ গোটৰ মহিলাসকলৰ বাবে, ঠিক আছে। গোটৰ মহিলাসকলে মহিলা উদ্যমীক লাখপতি বাইদেউলৈ ৰূপান্তৰ, আত্মসহায়ক গোটৰ যোগ্য মহিলালৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক প্ৰদান অনুষ্ঠান। যিটো 10,000 টকাৰ আপোনালোকক সকলোকে যিটো মই জনাইছিলোঁ, আপোনালোকক কৈছিলোঁ যে 1 এপ্ৰিলত ঘোষণা কৰা হ'ব, 10,000 টকা দিয়া হ'ব প্ৰতিগৰাকী মহিলাৰ একাউণ্টতে। তো এবাৰ যিহেতু আপোনালোকক ইয়াত 1 এপ্ৰিল 2025 মানে দিনৰ 11 বজাত নিউ কেটেলা খেলপথাৰ বৰগাং বিশ্বনাথৰ পৰা যিহেতু এই চেক প্ৰদান কৰা হৈছিলে আৰু এই চেক প্ৰদান কাৰ্যসূচীত যিহেতু বহুতো মহিলা আছিলে আৰু এই মহিলাসকলক চেক প্ৰদান কৰা হৈছিলে। তো তাৰে ভিতৰত কিছুমান মহিলাই লাভ কৰিছে চেক, মানে ধৰক এতিয়া কথাটো হৈছে কি আপোনালোকক একাউণ্টত পইচা ডাইৰেক্ট ভৰাই দিয়া হ'ব। ইয়াত চেক প্ৰদান কাৰ্যসূচী যিহেতু এখন জিলাত যিহেতু বিশ্বনাথত হৈছিলে, তো তাৰ পৰা যিহেতু এই শুভ আৰম্ভণি আৰম্ভ কৰিছে আপোনালোকক যিহেতু 10,000 টকা দিম বুলি, তো 10,000 টকা দিম বুলি কৈছিলে। যিহেতু 10,000 টকা সকলো মহিলাকে যিহেতু দিয়া হ'ব, তো কাৰ একাউণ্টত পইচা সোমাব তাৰ আগতে আপোনালোকে এখন লিষ্ট চেক কৰিব লাগিব। সেই লিষ্টখনত আপোনাৰ নামটো আহিছেনে নাই। যদি আপোনাৰ এই লিষ্টত নামটো থাকে তেনেহ'লে আপুনি 10,000 টকা লাভ কৰিব পাৰিব আৰু যদি আপোনাৰ এই লিষ্টত নাম নাথাকে তেনেহ'লে আপুনি 10,000 টকা নাপাব। কাৰণ বহুতো মহিলাৰ নাম কৰ্তন কৰা হৈছে, মানে ৰিজেক্ট হৈ গৈছে। তো কিহৰ কাৰণে ৰিজেক্ট হৈছে আপোনালোক যদি জনাব বিচাৰিছোঁ, বহুতো মহিলাৰ ভুল হৈছে আপোনাৰ মোবাইল নম্বৰ দিওঁতে, বা কিছুমানৰ যিহেতু আপোনাৰ আধাৰ লিংক নাই বা কিছুমানে KYC নাই বা তেনেকুৱা ধৰণৰ বহুত সমস্যা হৈছিলে, বা আপোনাৰ যিহেতু ইয়াত গছৰ পুলি ফটো কিছুমানে দিয়া নাছিলে বা কিছুমানৰ নাম মোবাইল নম্বৰ বহুত বেলেগ যিটো মোবাইল নম্বৰ যিটো পোৱা গৈছে, বা তাৰে ক্ষেত্ৰত যিটো বহুতো মহিলাৰ নাম কৰ্তন হৈ গৈছে। তো এতিয়া আপোনালোকে মেইন কথাটো হ'ল কি, আপোনালোকে চেক কৰিব লাগিব যে আপোনাৰ নামটো আছেনে নাই, আপুনি আপোনাৰ গ্ৰুপত কেইজন সদস্য আছিলে আৰু সেই গ্ৰুপত কেইজন মানুহৰ নাম ৰিজেক্ট হৈছে। তো গোটেইখিনি তথ্য আপোনালোকে আজি এই ভিডিঅ'ত জানিব পাৰিব। তো প্ৰথমতে আপোনালোকক লৈ যাব খুজিছোঁ ৱেবছাইটত। তো বলকচোন আপোনালোকক মই লিষ্টখন কেনেকৈ চেক কৰিব লাগে দেখাই দিওঁ। তো গাইজ, আপোনালোকে প্ৰথমতে গুগলত আহিব লাগিব। গুগলত আপোনালোকে চাৰ্চ কৰি দিব MMUA। তো এনেকৈ আপোনালোকে ইয়াত চাৰ্চ কৰি দিব। গুগলত চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াত ভিউ LAC ৱাইজ আপুনি তালিকাখন চাব পাৰিব আৰু এই তালিকাখন আপোনালোকে যদি ডিষ্ট্ৰিক্ট ৱাইজ চাব বিচাৰে তেনেহ'লে ডিষ্ট্ৰিক্ট ৱাইজো চাব পাৰিব। তো প্ৰথমতে আপোনালোকে ইয়াত এটা কাম কৰিব লাগিব, আপোনালোকে ভিউ LAC ৱাইজ আপোনালোকে ইয়াত চাৰ্চ কৰি ক্লিক কৰিব, ঠিক আছে। তো ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যিহেতু ডিষ্ট্ৰিক্টবিলাক আপোনালোকে চাব পাৰিব আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা কিমানটা যিহেতু চিলেক্ট কৰা হৈছে আৰু কিমান ৰিজেক্ট হৈছে, তো গোটেইখিনি ডিটেইলছ ইয়াত জানিব পাৰিব। তো বহুকেইখন ইয়াত গোটেই ডিষ্ট্ৰিক্টৰ নাম আছে, আপুনি কোনখন ডিষ্ট্ৰিক্ট আপুনি প্ৰথমতে চাব বিচাৰে। তো মই ইয়াত আপোনালোকক যদি দেখুৱাব খুজিছোঁ, তো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আপোনালোকে যদি চাই, ইয়াত ডিব্ৰুগড় আপোনাৰ যিটো ইয়াত লিখিছে ডিব্ৰুগড় আৰু ডিব্ৰুগড় মানে আপোনাৰ ব্লক, যিটো ইয়াত সমষ্টি LAC মানে হৈছে আপোনাৰ সমষ্টি, যিটো আপোনাৰ বিধানসভা, ঠিক আছে। ইয়াত সমষ্টি আপোনালোকে ইয়াত চাই যদি, তো প্ৰথমতে আপোনালোকক যিটো ইয়াত মই দেখুৱাব খুজিছোঁ ডিব্ৰুগড়, তো ডিব্ৰুগড় আপোনালোকে ইয়াত চালে ইয়াত দেখা পাব যিহেতু ইয়াত 9,805টা যিহেতু আপোনাৰ মানে এপ্লাই কৰিছিলে, ঠিক আছে। তো 9,463 মানে এপ্ৰুভ হৈছে আৰু 342টা যিহেতু মানে ৰিজেক্ট কৰা হৈছে ফৰ্ম। তো বহু ফৰ্ম যিটো ৰিজেক্ট কৰা হৈছে, তো আপোনালোকে এই ফৰ্ম কিহৰ বাবে ৰিজেক্ট কৰা হৈছে আপোনালোকে কেনেকৈ জানিব পাৰিব, আপুনি অফিচত যাব লাগিব। তো তাৰ কাৰণে আপুনি জানিবৰ বাবে আৰু ইয়াত প্ৰতিখন ডিষ্ট্ৰিক্টৰে ইয়াত দিয়া আছে, আপোনালোকে সকলো ডিষ্ট্ৰিক্ট জানিব পাৰিব। যোৰহাট ডিষ্ট্ৰিক্ট আছে, যোৰহাট তিতাবৰৰ পৰা যিহেতু তিতাবৰ সমষ্টিত আপোনাৰ 32,707 গৰাকী মহিলা যিটো আবেদন কৰিছিলে, তাৰে ভিতৰত 31,784 মহিলা যিটো এপ্ৰুভ হৈছে ফৰ্ম আৰু 923 গৰাকী মহিলাৰ যিটো নাম
মানে ৰিজেক্ট কৰা হৈছে। আৰু ইয়াত যোৰহাট টিয়কৰ পৰা যদি চাই আপুনি 33,701 গৰাকী মহিলা আবেদন কৰিছিলে এই লাখপতি মহিলাৰ বাবে, আৰু ইফালে 32,327 গৰাকী মহিলাৰ এপ্ৰুভ হৈছে আৰু 1,374 গৰাকী মহিলাৰ নাম যিটো ৰিজেক্ট কৰা হৈছে। তো বহু মহিলাৰ নাম ৰিজেক্ট হৈছে, আৰু যিসকলৰ নাম ইয়াত আহিছে মানে আপোনালোকে ইয়াত এতিয়া ধৰক আপুনি এই লিষ্টখন চাইছে, ঠিক আছে। তো এই লিষ্টখনত আপুনি ভাবিছে চাগে নিশ্চয় আপোনাৰ নামটো জানিব পৰা হ'লে ভাল আছিলে। তো নামটো ইয়াত দিয়া নাই, আৰু এই নামটো আপোনালোকে জানিবলৈ হ'লে আপুনি পঞ্চায়তত খবৰ কৰিব লাগিব। তো পঞ্চায়তত সেই তালিকাখন চাব পাৰিব, যিখন তালিকাত আপোনাৰ নাম তাতে সন্নিৱিষ্ট থাকিব। আপোনাৰ নামটো আপুনি ডিটেইলছ ৱাইজ চাব পাৰিব। তো ইয়াত আপোনাৰ মাত্ৰ আপোনাৰ ডিষ্ট্ৰিক্ট আৰু আপোনাৰ LAC নেমটোহে দিয়া হৈছে, আৰু কিমান গৰাকী মহিলাৰ মানে এপ্ৰুভ হৈছে, কিমান গৰাকী ইয়াত মানে টোটেলটোহে দিয়া হৈছে, কিন্তু প্ৰতিগৰাকী মহিলাৰ নাম ৱাইজ দিয়া নাই। নাম ৱাইজ আপুনি নেম ৱাইজ চাব লাগিলে আপুনি পঞ্চায়ত অফিচত যাব, গৈ আপুনি এই তালিকাখনৰ গোটেইখিনি ডিটেইলছ আপুনি জানিব পাৰিব যে আপোনাৰ নামটো আছেনে নাই। তো গাইজ নিশ্চয় বুজি পালে। আৰু এই লিষ্টত যিসকলৰ নাম আহিছে সেই মহিলাসকলৰ যিহেতু একাউণ্টত 10,000 টকাকৈ সোমাই যাব, আৰু 10,000 টকা আপুনি সোমোৱাৰ আগতে আপোনাৰ বেংকৰ KYC-টো ঠিকে আছেনে আপুনি চাই ল'ব। যদি আপোনাৰ বেংকত কোনো সমস্যা নাই তেনেহ'লে আপুনি আপোনাৰ একাউণ্টত 10,000 টকা লাভ কৰিব পাৰিব। তো গাইজ নিশ্চয় বুজি পালে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। আৰু এই তালিকাখনত আপোনালোকৰ নাম যিটো ইয়াত দিয়া নাই, টোটেল আপোনালোকৰ যিমানখিনি সংখ্যা মানে আপোনালোকৰ কিমান গৰাকী মহিলাই আবেদন কৰিছিলে আৰু কিমান গৰাকী মহিলা এপ্ৰুভ হৈছে আৰু কিমান গৰাকী মহিলা মানে ৰিজেক্ট হৈছে, তো সেই সংখ্যাটোহে ইয়াত দিয়া আছে। আৰু আপোনালোকে যদি নামটো চাব বিচাৰে তেনেহ'লে আপুনি যাব লাগিব পঞ্চায়ত অফিচত, তাতে যিহেতু আপোনালোকে এই তালিকাখনৰ গোটেইখিনি ডিটেইলছ জানিব পাৰিব আপোনাৰ নামটো আছেনে নাই। তো গাইজ তেনেকৈ আপোনালোকে জানিব পাৰিব। আৰু যিসকলৰ নাম আহিছে তেনেহ'লে আপোনালোকে নিশ্চয় 10,000 টকা ফাইনেল আপোনালোকে লাভ কৰিব পাৰিব। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ চৰকাৰী ঘৰৰ যিসকলে আগতে আবেদন কৰিছিলে সেই আবেদন কৰা লোকসকলৰ যিহেতু একাউণ্টত চৰকাৰী ঘৰত টকা যিটো সোমাইছে, তো আপোনাৰ পইচা সোমাইছেনে নাই তো আপুনি কেনেকৈ জানিব পাৰিব, তাৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব। চাওক, চৰকাৰী ঘৰত যিসকলে আবেদন কৰিছিলে সেইসকলৰ যিটো টকা ইতিমধ্যে সোমাইছে, আৰু যিসকলৰ সোমোৱা নাই আপোনালোকে পঞ্চায়তৰ লগত যোগাযোগ কৰক। আৰু নতুনকৈ যিহেতু ঘৰৰ ছাৰ্ভে চলি আছে, আপোনালোকৰ অঞ্চলত চলি আছেনে নাই জনাব। তো আপোনালোকৰ অঞ্চলত যদি চলা নাই আপোনালোকে পঞ্চায়তত খবৰ কৰক, আৰু আপোনাৰ নামটো আপুনি দি আহক, আপোনাৰ ডকুমেণ্ট আপোনাৰ যি নথি পত্ৰ আছে সেইসমূহ আপোনালোকে পঞ্চায়তত গৈ খবৰ কৰক। নিশ্চয় আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। আৰু প্ৰধানমন্ত্ৰীৰ যিহেতু ইয়াত যিটো আৱাস যোজনা গ্ৰামীণৰ অধীনত 20,000 যিহেতু নতুন পকী ঘৰ যিটো সম্পূৰ্ণ কৰা হৈছে ইতিমধ্যে, আৰু নতুনকৈ যিটো বহু লোকে লাভ কৰিব চৰকাৰী ঘৰ, যিটো প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা যিটো এই চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব, আৰু প্ৰতিখন জিলাতে প্ৰতিখন সমষ্টিতে প্ৰতিখন গাঁৱতে যিটো লাভ কৰিব এই চৰকাৰী ঘৰ। আৰু যিসকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকলে অতি সোনকালে লাভ কৰিব চৰকাৰী ঘৰ। আৰু আপোনালোকৰ অঞ্চলত চৰকাৰী ঘৰৰ ছাৰ্ভে চলি আছেনে নাই আপোনালোকে খবৰ কৰক, কিয়নো বহুকেইখন জিলাতে যিহেতু এই ছাৰ্ভে চলাই যোৱা হৈছে আৰু ছাৰ্ভে কৰি আছে, যিহেতু বহু লোককে চৰকাৰী ঘৰ দিয়া হ'ব, আৰু প্ৰতিখন জিলাৰ পৰা লাভ কৰিব বহু লোকে চৰকাৰী ঘৰ। আৰু আপোনাৰ চৰকাৰী ঘৰৰ বাবে আপুনি কি কৰিব লাগিব, আপুনি আবেদন কৰিবলৈ হ'লে আপুনি প্ৰথমতে আপুনি পঞ্চায়ত অফিচত খবৰ কৰক, তাতে আপোনালোকৰ নামটো দি আহক। নিশ্চয় আপোনাৰ ঘৰত আহিব ছাৰ্ভে টীম, আহি আপোনালোকৰ ঘৰ চাব, ফটো মাৰিব, তাৰপিছতহে আপোনালোকে এই চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। আৰু চৰকাৰী ঘৰ যিটো ইতিমধ্যে 20,000 পকী ঘৰ সম্পূৰ্ণ কৰা হৈছে, আৰু বহু ঘৰ যিহেতু লাভ কৰিব চৰকাৰী ঘৰ। গৃহপ্ৰৱেশৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ইয়াত দিয়া হৈছে। তো এইবিলাক যিটো চৰকাৰী ঘৰ লাভ কৰিছে আৰু বহু লোকে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি যদি পোৱা নাই তেনেহ'লে আপুনিও যাওক, আপুনি খবৰ কৰক, নিশ্চয় লাভ কৰিব চৰকাৰী ঘৰ। আৰু যিসকলৰ পইচা সোমোৱা নাই আপোনালোকে পঞ্চায়তত আপোনালোকে চাব, আপোনাৰ পইচাটো সোমাব নে নোসোমাব আপুনি চেক কৰি চাব। তো তেখেতসকলে যদি জনাই দিব পাৰিব আপোনাৰ কিহৰ কাৰণে পইচাটো অহা নাই। তো গাইজ নিশ্চয় বুজি পালে। তো গাইজ আৰু এটা নেক্সট খবৰ যিটো জনাব বিচাৰিছোঁ আপোনালোকক, মানে কথাটো হৈছে কি অৰুণোদয় আঁচনি ফৰ্ম কিছুমান জিলাত দিয়া হৈছে, কিছুমান জিলাত দিয়া নাই। তো আপোনালোকে এটা কথা জানি ৰাখিব, আপোনালোকে ফৰ্ম মানে যেনেকৈ আপুনি ফৰ্ম নল'ব সেই ফৰ্ম আপোনালোকৰ হয়তো নহ'ব পাৰে। তো আপুনি ফৰ্মখন আপুনি পঞ্চায়তত গৈ আপুনি খবৰ কৰি পঞ্চায়তৰ পৰাহে ফৰ্ম ল'ব, কিন্তু কোনো দালালৰ পৰা ফৰ্ম নল'ব। আৰু সেই ফৰ্মত যিটো আপুনি অৰুণোদয় আঁচনি লাভ নকৰে, তো অৰুণোদয় আঁচনি প্ৰতিখন জিলাতে যিটো দিয়া হ'ব, কিন্তু এতিয়ালৈকে যিহেতু বহু জিলাত দিয়া নাই, আৰু কিছুমান জিলাত যিহেতু ফৰ্ম বিতৰণ কৰি থকা হৈছে, তো সেই ফৰ্ম আপোনালোকে দিলে লাভ কৰিব নে নকৰে ইমান দূৰ যিটো মই নাজানো, আপোনালোকক ক'ব খুজিছোঁ। তথাপিও আপোনালোকে দালালৰ পৰা ফৰ্ম সংগ্ৰহ নকৰিব, আপুনি অফিচত গৈ আপুনি সেই ফৰ্ম লওক, আৰু যদি অফিচত দি আছে তেনেহ'লে আপুনি সেই ফৰ্মৰ আবেদন কৰক, নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি 3 যিসকলে আবেদন কৰিছিলে বা আপুনি প্ৰশেষত ডকুমেণ্ট জমা দিছিলে, সেই ডকুমেণ্ট জমা দিয়া প্ৰতিগৰাকী মহিলা লাভ কৰিব। আৰু তাৰে ভিতৰত কিছুমানৰ নাম হয়তো কৰ্তন হ'ব পাৰে, আৰু বহু লোকৰ যিটো নাম কাটি দিয়া হৈছে, পুৰণি হিতাধিকাৰীৰে নাম কাটি দিয়া হৈছে।
তো আপোনালোকৰ চাব এটা বস্তু আপোনালোকে চাব আপোনালোকৰ ঘৰত ইনকাম কিমান আছে আৰু গাড়ী কেইখন আছে আপোনালোকে চাব যদি আপোনালোকৰ ঘৰত 4খন বা যদি চাৰিচকীয়া গাড়ী যদি আছে তেনেহ'লে আপোনালোকে হয়তো নাপাব পাৰে দুইচকীয়া বাহন থাকিলে যদি দিম বুলি কৈছিলে বা কিছুমানে কৈছিলে যে 4চকীয়া থাকিলেও পাব পাৰি কিন্তু সেইটো নহয় আৰু আপোনাৰ ইনকাম যদি 4 লাখতকৈ তলত হ'ব লাগিব আৰু 4 লাখতকৈ যদি ওপৰত হয় তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি লাভ নকৰে তো আপুনি সেই বস্তুটো আপোনালোকে জানি ৰাখিব আৰু ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ মেম্বাৰ কিমানজন আছে সেই বস্তুটো চাব যদি 4জন আছে তেনেহ'লে কোনো কথা নাই আৰু 2জন যদি আছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ডখন নামটো কাটি মানে কৰ্তন কৰা হয় বা নাম কটা যাব পাৰে তো সেইভাবে যিটো অৰুণোদয় আঁচনি লাভ কৰা নাই বহুতো লোকে যিটো লাভ কৰা নাই আৰু যিসকলে আগতে পূৰ্বতে লাভ কৰি আছিলে সেই মহিলাসকলে লাভ কৰি থাকিব আৰু কিছুমানে যিসকলে পোৱা নাছিলে 4 মাহৰ যিটো অৰুণোদয় আঁচনি ধন এবাৰ লাভ কৰিব পাৰিব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যিসকলে নতুন কৰিছে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ নতুন নটিফিকেশ্যন আহিলে আপোনালোকে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে বাই বাই